মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পোষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত বিজেপি দলৰ সভাত আছে নেকি, আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে। সদনৰ আৰু সাংবিধানিক চকীৰ এটা গাম্ভীৰ্যটো মই ভাবোঁ কিছুমানে বুজি পোৱা নাই। ময়ো সদনৰ ভিতৰত মই দেখিছোঁ, নিজে মই দিল্লী কেন্দ্ৰীয় চৰকাৰ আমাৰ পাৰ্লিমেণ্টৰ সদনত মই নিজে অনুভৱ কৰিছোঁ যে বিজেপি দলৰো কিছু ডাঙৰ ডাঙৰ মন্ত্ৰী যিখিনি কথা নিৰ্বাচনী তেওঁলোকে কৈ থাকে, চব কথা তেওঁলোকে সদনত নানে। যিহেতু সদনৰ মৰ্যাদা গাম্ভীৰ্যটো তেওঁলোকে বুজি পায়। দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যে পাৰ্থক্যটো আজিৰ তাৰিখত বুজি পোৱা নাই। সামূহিকভাৱে মই কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পোষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত বিজেপি দলৰ সভাত আছে নেকি, আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে। সদনৰ আৰু সাংবিধানিক চকীৰ এটা গাম্ভীৰ্যটো মই ভাবোঁ কিছুমানে বুজি পোৱা নাই। ময়ো সদনৰ ভিতৰত মই দেখিছোঁ, নিজে মই দিল্লী কেন্দ্ৰীয় চৰকাৰ আমাৰ পাৰ্লিমেণ্টৰ সদনত মই নিজে অনুভৱ কৰিছোঁ যে বিজেপি দলৰো কিছু ডাঙৰ ডাঙৰ মন্ত্ৰী যিখিনি কথা নিৰ্বাচনী তেওঁলোকে কৈ থাকে, চব কথা তেওঁলোকে সদনত নানে। যিহেতু সদনৰ মৰ্যাদা গাম্ভীৰ্যটো তেওঁলোকে বুজি পায়। দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যে পাৰ্থক্যটো আজিৰ তাৰিখত বুজি পোৱা নাই। সামূহিকভাৱে মই কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পোষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত বিজেপি দলৰ সভাত আছে নেকি, আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে। সদনৰ আৰু সাংবিধানিক চকীৰ এটা গাম্ভীৰ্যটো মই ভাবোঁ কিছুমানে বুজি পোৱা নাই। ময়ো সদনৰ ভিতৰত মই দেখিছোঁ, নিজে মই দিল্লী কেন্দ্ৰীয় চৰকাৰ আমাৰ পাৰ্লিমেণ্টৰ সদনত মই নিজে অনুভৱ কৰিছোঁ যে বিজেপি দলৰো কিছু ডাঙৰ ডাঙৰ মন্ত্ৰী যিখিনি কথা নিৰ্বাচনী তেওঁলোকে কৈ থাকে, চব কথা তেওঁলোকে সদনত নানে। যিহেতু সদনৰ মৰ্যাদা গাম্ভীৰ্যটো তেওঁলোকে বুজি পায়। দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যে পাৰ্থক্যটো আজিৰ তাৰিখত বুজি পোৱা নাই। সামূহিকভাৱে মই কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা
আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পোষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত বিজেপি দলৰ সভাত আছে নেকি, আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে। সদনৰ আৰু সাংবিধানিক চকীৰ এটা গাম্ভীৰ্যটো মই ভাবোঁ কিছুমানে বুজি পোৱা নাই। ময়ো সদনৰ ভিতৰত মই দেখিছোঁ, নিজে মই দিল্লী কেন্দ্ৰীয় চৰকাৰ আমাৰ পাৰ্লিমেণ্টৰ সদনত মই নিজে অনুভৱ কৰিছোঁ যে বিজেপি দলৰো কিছু ডাঙৰ ডাঙৰ মন্ত্ৰী যিখিনি কথা নিৰ্বাচনী তেওঁলোকে কৈ থাকে, চব কথা তেওঁলোকে সদনত নানে। যিহেতু সদনৰ মৰ্যাদা গাম্ভীৰ্যটো তেওঁলোকে বুজি পায়। কিন্তু দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যে পাৰ্থক্যটো আজিৰ তাৰিখত বুজি পোৱা নাই। সামূহিকভাৱে মই কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পোষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।